ঢংগী বাবাৰ পক্ষত নৰেন্দ্ৰ মোদীয়ে অপমান কৰিলে নেকি কুম্ভমেলাত পদপিষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱা হিন্দু ভক্তক বিভিন্ন বিতৰ্কিত মন্তব্যৰে সমাজত বিক্ষোভাস্প বিয়পোৱা ঢংগী বাবা হৈ পৰিল নৰেন্দ্ৰ মোদীৰ বুকুৰ কুটুম দেশৰ প্ৰধান এগৰাকীৰ পৰা এনে কাণ্ড আশা কৰিব পাৰিনে দেশৰ জনসাধাৰণক যেন আকৌ এপাত চৰ সোধালে নৰেন্দ্ৰ মোদীয়ে কুম্ভমেলাৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকক মুখ্য প্ৰাপ্তি লাভ কৰা আৰু যিসকলে কুম্ভত ডুব লগোৱা নাই তেওঁলোক দেশদ্ৰোহী বুলি চৰম মন্তব্য কৰা ধীৰেন্দ্ৰ শাস্ত্ৰীক একতাৰ প্ৰতীকে সজালে নৰেন্দ্ৰ মোদীয়ে भैया हराओ बोलो मतंगेश्वर भगवान की बागेश्वर धाम की जय जटाशंकर धाम की मेरे छोटे भाई धीरेन्द्र शास्त्री जी काफी समय से देश में एकता के मंत्र को लेकर लोगों को जागरूक करते रह रहे हैं অসমত অহাৰ পূৰ্বে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাগেশ্বৰ ধামত উপস্থিত হৈ মধ্যপ্ৰদেশৰ ছাতাৰপুৰ জিলাৰ গড়াগাঁৱত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে তেওঁ কয় যে ইমান কম সময়ৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বুন্দেলখণ্ডলৈ অহাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে আজিকালি ৰাজনৈতিক নেতাৰ এটা শ্ৰেণীয়ে ধৰ্মক উপহাস কৰি মানুহক বিভাজিত কৰাত নিয়োজিত হৈ আছে তেওঁ কয় যে বহু সময়ত এনে লোকে দেশ আৰু ধৰ্মক দুৰ্বল কৰিবলৈ বিদেশী সংগঠনৰ পৰা সমৰ্থন লাভ কৰে লগতে তেওঁ কয় যে হিন্দু ধৰ্মক ঘৃণা কৰা লোকসকল দীৰ্ঘদিন ধৰি বিভিন্ন ৰূপত আছে এই প্ৰেক্ষাপটত ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে দীৰ্ঘদিন ধৰি দেশত ঐক্যৰ মন্ত্ৰৰ বিষয়ে সজাগ কৰি অহা বুলি ভাষণযোগে মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে কিন্তু আপুনি পাহৰিল নেকি প্ৰধানমন্ত্ৰী মহোদয় যে এইজন ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে মহাকুম্ভৰ পদপিষ্ট ঘটনাত মৃত্যু হোৱা লোকক মুখ্য প্ৰাপ্তি লাভ বুলি এক অযুক্তিকৰ তথা ঘৃণনীয় মন্তব্য কৰিছিল महात्मा इतने साधु इतने जपी इतने तपी फिर भी इस घटना पर आपका क्या विचार है हमने कहा देश में प्रतिदिन लोग मर रहे हैं और करोड़ों लोग मर रहे हैं कुछ दवा के बिना मर रहे हैं और कुछ स्वास्थ्य की व्यवस्था के बिना मर रहे हैं कुछ हार्ट अटैक से मर रहे हैं निश्चित रूप से ये जो घटना हुई वो निंदनीय हुई है और बहुत विचित्र हुई है पर एक बात बोलें ये महाप्रयाग है मृत्यु सबकी आनी है एक दिन मरना सबको है पर कोई गंगा के किनारे मरेगा तो वो मरेगा नहीं मोक्ष पाए পাহৰিল নেকি যে ধৰ্মৰ নামত প্ৰত্যেক দিনাই সাধাৰণ জনতাৰ মূৰত বিক্ষোভাস্প বিয়পায় যিজন ব্যক্তিয়ে কুম্ভত ডুব নলগা লোকক দেশদ্ৰোহী বুলি আখ্যা দিয়ে তেওঁক আপুনি কেনেকৈ বা কোনটো প্ৰসংগত ক'লে যে ধীৰেন্দ্ৰ শাস্ত্ৰী একতাৰ প্ৰতীক মাত্ৰ কেইটামান ভোটৰ লাভতে যেন এই সকলোবোৰ নাটক সেয়া এতিয়া সাধাৰণ জনতাই বুজি নোপোৱা নহয় প্ৰধানমন্ত্ৰী মহোদয় প্ৰধানমন্ত্ৰী মহোদয় আপুনি নাপাহৰিব যে আপুনি সংবিধানৰ শপত লৈছে আপুনি শপত গ্ৰহণ কৰা সংবিধানতে ধৰ্ম নিৰপেক্ষতাৰ কথা উল্লেখ আছে তেন্তে ধৰ্মৰ নামত হিন্দু মুছলমানৰ কথা কৈ প্ৰত্যেক দিনাই সংবিধানক অপমান কৰা ধীৰেন্দ্ৰ শাস্ত্ৰীক কেনেকৈ ক'ব পাৰিলে যে তেওঁ একতাৰ প্ৰতীক আশ্চৰ্যজনক বিষয়টো হ'ল যে যি ধীৰেন্দ্ৰ শাস্ত্ৰীক বহু লোকে ঢংগী বাবা বুলি গণ্য কৰি আহিছে সেই ধীৰেন্দ্ৰ শাস্ত্ৰীক একতাৰ প্ৰতীক বুলি কোৱাৰ আঁৰত কি উদ্দেশ্য থাকিব পাৰে নৰেন্দ্ৰ মোদীৰ হয়তো নৰেন্দ্ৰ মোদীয়ে হিন্দু সমাজখনক দেখাবলৈ চেষ্টা কৰিছে যে তেওঁ হিন্দু ধৰ্মগুৰুসকলৰ সৈতে আছে যিজন ধৰ্ষণকাৰী আৰু হত্যাকাৰী ৰাম ৰহিমক বাৰে বাৰে বিজেপি দলে পেৰলত জেলৰ পৰা বাহিৰত আনে মাত্ৰ কেইটামান ভোটৰ বাবে তেওঁক আপুনি হিন্দু সমাজৰ একতাৰ প্ৰতীক ভাবে নেকি প্ৰধানমন্ত্ৰী মহোদয় যিজন ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে মঞ্চত বহি অন্ধবিশ্বাসৰ দৰে কথা কৈ সাধাৰণ লোকক ভেলেকিবাজি কৰি অভুৱা ভৰে তেওঁক আপুনি হিন্দু সমাজৰ একতাৰ প্ৰতীক ভাবে প্ৰধানমন্ত্ৰী মহোদয় এয়া দেশৰ জনসাধাৰণৰ গালত এক প্ৰকাৰৰ চৰ সোধোৱাৰ দৰে নহয়নে নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও